নমস্কাৰ, মই শৰ্মিলা আৰু আজি মই আপোনালোকৰ ওচৰত এটা টেকনিকৰ কথা ক'ম দেই। যিটো টেকনিক হৈছে ৱাটাৰ টেকনিক প্ৰচেছ। সেইটো সকলোৱে হয়তো জানে আজিকালি। তথাপিও মই যাকে লগ পাওঁ, যোনে মোক বিচাৰে সহজ উপায়, মই সকলোকে এই ৱাটাৰ টেকনিকৰ কথাই কওঁ। কিয় জানেনে? সেইটো সকলোতকৈ ফাষ্ট আৰু ইজি প্ৰচেছ, যিটো হৈছে পানীৰ টেকনিকটো। আমি পানী যিহেতু পি খাওঁ ন, সৰ্বপ্ৰথমে আমি ৰাতিপুৱা পানী গ্লাছ পি খাওঁ। পানী কয় যে পানীত বহুত আকৰ্ষণ শক্তিটো মেমৰি থাকে বুলি কয়, যিটো পানীয়ে বুজি পায়। আমি পানীত যেতিয়া মেনিফেষ্ট কৰিম বা আমি ক'ম কথাবিলাক, মেনিফেষ্ট টেকনিক বুলিয়ে কৈছোঁ, পানীৰ ৱাটাৰ মেনিফেষ্ট টেকনিক। যেতিয়া আমি ক'ম নহয় পানীত, তেতিয়া পানী সম্পূৰ্ণ আমি যদি বেলেগ প্ৰচেছো আমি কৰোঁ, তাতকৈ আমাৰ ফাৰ্ষ্ট ৰিজাল্ট দিয়ে সেই ৱাটাৰ টেকনিকটোৰ দ্বাৰাই। আজি চাওকচোন কেনেকৈ কওঁ মই। সৰ্বপ্ৰথমে মই ৰাতিপুৱা পানী খাওঁ, এগিলাচ পানী খাওঁ। একো নাখাওঁতে আমি যেতিয়া পানী খাওঁ নহয়, পানীত আমি আমাৰ নিজৰ থটখিনি, আমি নিজৰ যিখিনি ভাৱ আছে বা আমি নিজক লৈ পেলাই কি আমি কৰিব বিচাৰোঁ, সেইখিনি আমি প্ৰচেছ কৰিব লাগে। যেনে মই প্ৰথমতে কওঁ পানীখিনিক যে থেংক ইউ দি লওঁ। আমি সকলোতে থেংক ইউ ক'ব লাগিব। যেনেকৈ আমি ইউনিভাৰ্চক থেংক ইউ কওঁ, তেনেকৈ আমি পানীকো থেংক ইউ কওঁ, যে থেংক ইউ থেংক ইউ থেংক ইউ। তাৰপিছত মই মোৰ নিজৰ ইষ্ট দেৱতাক মই প্ৰথমে স্মৰণ কৰোঁ দেই। যেনে মই মোৰ ইষ্ট দেৱতাক মই এটাই কওঁ যে ওম ক্লীম কৃষ্ণাই নমঃ, ওম ক্লীম কৃষ্ণাই নমঃ, ওম ক্লীম কৃষ্ণাই নমঃ। মই সেইটো কৈ লওঁ, কাৰণ ভগৱানক মাতিব লাগিব, ইউনিভাৰ্চকো মাতিব লাগিব লগতে ন। তাৰে পিছত মই নেক্সট প্ৰচেছখিনি আপোনালোকক কৈ আছোঁ। তাৰপিছত ক'ব যে মই প্ৰথমতে গ্ৰেটিটিউড দিব, যে থেংক ইউ থেংক ইউ থেংক ইউ। তাৰপিছত আপোনালোকে যোন ইষ্ট দেৱতাক স্মৰণ কৰে, সেই ইষ্ট দেৱতাৰ নাম ল'বলৈ একদম নাপাহৰিব। ক'ব যে মই প্ৰথমতে ক'ব মই শক্তিশালী বুলি ক'ব, কাৰণ আপোনাৰ এইটো বাক্যই আপোনাৰ গোটেই জীৱনটোক প্ৰথমৰ দিনটোৰ পৰাই গোটেই সময়খিনি আপোনালোকক ষ্ট্ৰং কৰি ৰাখিব, যে মই বহুত শক্তিশালী, মোৰ ইমিউনিটি পাৱাৰ বহুত আছে। সেনেকৈ ক'ব ছেকেণ্ড বাক্য। তাৰপিছত আপোনালোকে যিমান ধৰণৰ গ্ৰেটিটিউড দিব বিচাৰে, যেনেকুৱা ক'ব বিচাৰে যে মই সুস্থ হয়, আমি প্ৰথমে আমাৰ নিজৰ কাৰণে ক'ব লাগিব ন। কাৰণ আমি যিহেতু পানীখিনি আমি নিজেই খাম, তেতিয়া আমি নিজেই সেই গ্ৰেটিটিউড দিব লাগিব। সেইখিনি প্ৰশংসা, আমাৰ প্ৰশংসাখিনি আমিয়ে গাব লাগিব। আমাক দ্বিতীয়জনে আমাৰ প্ৰশংসা কেতিয়াও নাগায়। চ' আমি যিমান ভাল, আমি এই পানীখিনিত আমি ক'ব লাগিব যে মই বহুত সুস্থ, মই বহুত শক্তিশালী, মোৰ আজিৰ দিনটো বহুত ভাল গৈছে, আজিৰ দিনটো মোৰ কাৰণে বহুত লাকি হয়। আজিৰ দিনটো মই আপোনালোকৰ যিখিনি কৰণীয় কামখিনিৰ প্ৰশংসা কৰিব, যে মোৰ এই কামটো হৈ গৈছে, থেংক ইউ থেংক ইউ থেংক ইউ। তাৰপিছত আপোনালোকে ক'ব যে মই বহুত শক্তিশালী, মই সুস্থ হৈ সবল শক্তিশালী, মই মানসিকভাৱে শক্তিশালী, মই শাৰীৰিকভাৱে, মোক সকলোৰে কাৰণে প্ৰিয়, মই সকলোৰে কাৰণে প্ৰিয় হয়, মোক সকলোৱে ভাল পায়, মোৰ ঘৰখনৰ পৰিয়াল মানুহে সকলোৱে ভাল পায়, মই সকলোৰে যত্ন লওঁ। আপোনালোকে যেতিয়া এই পানীখিনিত ক'ব নহয়, তেতিয়া আপোনালোকৰ পানীখিনি যেতিয়া পি খাব, আৰু বহুত আছে আপোনালোকে, মই ক'লোঁ নহয়, আপোনালোকে সকলো ক'ব, যিমান ভাল ইণ্টেনশ্যন আপোনালোকে পানীখিনি দিব, দি আপোনালোকে পানীখিনি পি খাব। মই এই প্ৰচেছটো আজি ক'ব নোৱাৰোঁ কিমান বছৰৰ পৰা কৰি আহি আছোঁ, মিনিমাম 7, 8, 9 ইয়াৰ্ছ বেছি হৈছে চাগে। যেতিয়া আমি এনেকুৱা ধৰণৰ বাক্য আমি পানীখিনিত ক'ম ন, কাৰণ পানীখিনিয়ে আমাৰ সকলোতকৈ এনাৰ্জি থাকে বুলি কয়, মেমৰি থাকে বুলি কয়, যিটো আমি যি কথাই কওঁ, পানীয়ে আমাৰ সেই কথা এট্ৰাকশ্যন কৰে বুলি কয়। সেইকাৰণে আমাৰ সকলো মেনিফেষ্টতকৈ ফাৰ্ষ্ট মেনিফেষ্ট হৈছে আমাৰ পানীৰ মেনিফেষ্টটো, যিটো আমি ইজি কৰিব পাৰোঁ, একদম সহজতে আমাৰ হ'ব পাৰে সকলো কাম দেই। কাৰণ মই এইখিনিহে ক'লোঁ, আপোনালোকে আৰু বাকী যিমান ক'ব লগা আছে সকলো ক'ব। কাৰণ মই এইখিনি এই কাৰণেই কওঁ যে মই যে শক্তিশালী বুলি ক'লোঁ, যে মই বহুত শক্তিশালী, মই সুস্থ বুলি ক'লোঁ, কাৰণ আমাৰ এই দুটি বাক্যয়ে আমাৰ গোটেই দিনটোৰ পৰা আমাৰ ৰাতিলৈকে আমাক এনেকুৱা ষ্ট্ৰং এটা পাৱাৰ দিয়ে নহয়। আপুনি যিমানেই যেতিয়াতে নুঠক কিয় ৰাতিপুৱা, চাওক মই আজি 16 বছৰৰ পৰা ৰাতিপুৱা 4:30, 5টা বজাত উঠোঁ,
16 বছৰ এক্সপিৰিয়েঞ্চৰ কথা কৈ আছোঁ মই উঠি মই ৰাতি 10:30 11টা বজাত শুওঁ দিনত কেতিয়াও নুশুওঁ মই এনেকৈ কাম কৰি থাকোঁ সকলো কাম কৰোঁ সন্তানক লালন পালন কৰা নিজৰ কৰ্তব্যৰ কাম কৰা এতিয়া মই পাইছোঁ যে এতিয়া মই সেই এটা কৰ্মত এটা ব্যস্ততা হৈছোঁ আগতে মোৰ ঘৰখনৰ কৰ্মব্যস্ততাৰ সন্ততি সকলো পালন কৰা ন ৰাতিপুৱা মই 4:30টাত উঠিব লগা হয় ৰাতি মই 10টা বজাত শুওঁ কেতিয়াবা 11টা 11:30 বজা বাজি যায় ৰাতিপুৱা আকৌ মই 4:30টাত উঠোঁ চাওকচোন মই কিমান সময় শুওঁ চ' মই কেতিয়াও এনেকুৱা অনুভৱ নহয় যে মই দুৰ্বল হৈ পৰিছোঁ মই শাৰীৰিক অসুস্থতাত ভুগিছোঁ মোৰ এইটো কেতিয়াও নহয় কাৰণ মই এই ৱাটাৰ মেনিফেষ্ট টেকনিকটো মই পালন কৰি আহিছোঁ মোক এইটোৱে বহুত শক্তিশালী কৰি ৰাখিছে মই যে এই ক'লোঁ যে মই শক্তিশালী হয় মই সুস্থ হয় মোক কেতিয়াও দুৰ্বল হ'ব নিদিয়ে আমি ক'ব লাগিব পিছলৈ কি হয় মই আপোনালোকৰ ওচৰত কৈছোঁ পিছলৈ কি হয় মই নাজানো মোৰ শাৰীৰিকভাৱে কাৰণ মই একদম কম সময় শুওঁ মানে মোৰ টোপনি নোহোৱা নহয় মই বৰ বেছি 5-5.5 ঘণ্টা মই নিতৌ শুওঁ দিনততো মই একেবাৰে ৰেষ্ট নলওঁ সেইকাৰণে মই কৈছোঁ যে মই দিনটো কাম কৰি থাকিব পাৰোঁ দিনৰ পৰা ৰাতিলৈকে মই কাম কৰি থাকিব পাৰোঁ মোক কেতিয়াও ভাগৰ নালাগে নন ষ্টপ কাম কৰি থাকিব পাৰোঁ সেয়ে হয়তো মই আজি এই গ্ৰেটিটিউডখিনি যে দিলোঁ পানীক যে মই সদায় যে মই এই ইণ্টেনশ্যনটো দি পেলাই যে পানী গ্লাছ খাওঁ আৰু এটা কথা নহয় ৰাতিপুৱা আমি কি কৰোঁ সাধাৰণতে আমি ৰাতিপুৱাই খাওঁ ন আমি কিন্তু 3 টাইম খাব লাগে কাৰণ কিয় ৰাতিপুৱা দুপৰীয়া সময়ত আৰু ৰাতি কাৰণ 3 টাইম আমাৰ আহে দৈনন্দিন সেই 3 টাইমত যদি খাওঁ আমাৰতো ক'বই নালাগে আমাৰ শাৰীৰিক এনেকুৱা আমি অসুস্থতাত কেতিয়াও নুভুগোঁ আমি সদায় ষ্ট্ৰং হৈ থাকিম আমাৰ ইমিউনিটিৰ লেভেলটো বহুত ষ্ট্ৰং হৈ থাকিব অৱশ্যে অকল পানী খাই পেলাই আমি থাকিলে নহয় খাদ্য খাব লাগিব কিন্তু আমি যেতিয়া ৰাতিপুৱাই এই মৰ্ণিঙত আমি পানী গ্লাছ খাম তেতিয়া আমাক সঁচাই মোৰ ফালৰ পৰা মই কৈছোঁ যে আজি 16 বছৰৰ এক্সপিৰিয়েঞ্চ মই আজিলৈকে কেতিয়াও বিচনাত পৰি পোৱা নাই কেতিয়াও মই বিচনাত পৰি মেডিচিন মই লোৱা নাই এই পানীৰ টেকনিকটো কৈ সঁচাকৈ কৈছোঁ আপোনালোকে বিশ্বাস কৰিবনে নাই নাজানো আজি 16 বছৰৰ পৰা মই আজিৰ পৰ্যন্তলৈকে মই বিচনাত পৰি পোৱা নাই পিছলৈ কি হয় মোক ভগৱানে কি কৰে মই নাজানো কিন্তু মই নিজেই ক'ব বিচাৰোঁ আজি 16 বছৰৰ এদিনো মই বিচনাত পৰি পোৱা নাই কোনো মেডিচিন মই আজিলৈকে লৈ পোৱা নাই যে মোৰ কিবা এটা হৈছে মই মেডিচিন মই লৈ পোৱা নাই আজি পৰ্যন্তলৈকে এই পানীৰ টেকনিক কৰিছোঁ আপোনালোকেও যদি সদায় সুস্থ হ'ব বিচাৰিছে সবল শক্তিশালী হ'ব বিচাৰিছে তেন্তে এই পানীৰ টেকনিকটো কৰাৰ পিছত আপোনালোকে চাবচোন কণ্টিনিউৱাছলি কৰিব মই নাজানো মোৰ সেই পাৱাৰটো ক'ৰ পৰা আহে মই যে দিনটোৰ পৰা ৰাতিটোলৈকে যে মই এনেকৈ থাকোঁ মোৰ ভাগৰ নালাগে মোৰ টোপনি নালাগে আৰু মই ৰাতিপুৱা সদায় মই 4-5 ঘণ্টামানহে মই শুওঁ মোৰ হাজবেণ্ডে অৱশ্যে কয় যে তুমি কেতিয়াবা বিচনাত এনেকৈ পৰিবা উঠিব নোৱাৰিবা সদায় কয় ৰেগুলাৰ কয় কিন্তু মই কওঁ যে মোৰ একো নহয় কাৰণ মই মোৰ নিজৰ এই যে মেডিচিনটো মই খাই দিলোঁ ৰাতিপুৱাই এই মেডিচিনটো যে পানী গ্লাছ খাই দিলোঁ সেইটোৱে মোৰ মেডিচিন হয় সেইটোৱে মোক সদায় কামত দিয়ে সেইকাৰণে আপোনালোকে কৈ চাব আৰু মই যাকে লগ পাওঁ যোনে মোক সোধে মই কি কৰিম এনেকুৱা অৱশ্যে মোক ফোনতেও সোধে মই কি কৰিম উপায় কৰিম মই প্ৰায় এই টেকনিকটো মই সকলোকে কওঁ যে ৱাটাৰ টেকনিক সকলোকে ফাষ্ট এণ্ড কুইক ৰিজাল্ট দিয়ে দেই এই ৱাটাৰ টেকনিকটোৱে সকলোকে হয়তো পাইছে সকলোকে কৰি এই ৱাটাৰ টেকনিকটো কৰি পেলাই এক ভিতৰি ইমান শক্তিশালী কৰি তোলে নহয় আমাক আচৰিত শক্তিশালী কৰি তোলে সেয়ে মই কওঁ যে আপোনালোকে এই ৱাটাৰ টেকনিকটো সদায় কৰিব এদিন কৰি নেক্সট দিনাখন নকৰোঁ এইটো নহয় ৰেগুলাৰ কৰিব আৰু যিসকলে যে আমাৰ সময় নহয় ন 3 টাইম কৰিবৰ কাৰণে তেতিয়া কি কৰিব আপোনালোকে ৰাতিপুৱা এই পানীখিনি চাৰ্জ কৰিব যেতিয়া ওলাই যাব ন কৰ্মব্যস্ততাৰ আপোনালোকে কাম কৰিবই লাগিব তেতিয়া কি কৰিব বটল লৈ যাব বটলত আপোনালোকে এই যিখিনি চাৰ্জ কৰি পেলাই বটলত পানী ভৰাই দিলে কৈ যে গংগাৰ পানী এটুপ বা দুটুপেই হওক পবিত্ৰ হয় ঠিক এনেকুৱা হয় এই পানীখিনি আপোনালোকে যেতিয়া চাৰ্জ কৰি দিব নহয় সেই অকণমানেই থাকক লগা হ'লে খাই আকৌ আপোনালোকে সেই পানী ভৰাই পেলাই আকৌ লগা হ'লে ইচ্ছা যদি কয় সেই পানীখিনিতো বটলতো কৈ দিব পাৰে দিনটোৰ কাৰণে আপোনালোকে সেই পানীখিনি খাই থাকিব চাবচোন আপোনালোকৰ লাহে লাহে কেনেকুৱা সুস্থ হৈ থাকিব চ' আজি যদি আপোনালোকে এই ভিডিঅ'টোৰ পৰা অকণমান হ'লেও মই যদি কিবা বুজাব পাৰিছোঁ তেন্তে আপোনালোকে এই টেকনিকটো কৰি চাব
সকলোৱে কৰিব, কাৰণ এই টেকনিকটো এক মেডিচিন স্বৰূপ হয়, যিটো নেকি আপোনালোকৰ দিনটো জোৰা কাম কৰি থাকিব পাৰিব। এই পানীখিনি পি খাই পেলাই আপোনালোকে ষ্ট্ৰং ইমিউনিটি লেভেল, আপোনালোকৰ পাৱাৰ ইমানেই বাঢ়িব নহয়, আপোনালোকে নিজে প্ৰমাণ চাব। আৰু মই নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰাই কৈছোঁ, আপোনালোকেও কৰিব দেই। আজিলৈ ধন্যবাদ।